গুড মৰ্ণিং এভৰিৱান। আপোনালোকৰ খবৰ কেনেকুৱা? আৰু ইফালে আমাৰ মামাহঁতৰ ছাগলী। আজিৰ ভিডিঅ'টো আমি ব্ৰাছ কৰাৰ পৰা আৰম্ভ কৰিলোঁ। তো আপোনালোকে জানেই মামী আজিকালি ভিডিঅ' আপলোড কৰিব নোৱাৰে, কাৰণ মামীহঁতৰ এটা সৰু ভাইটি হৈছে, যোনটোৰ বাবে অলপমান অসুবিধা হয় মামীক ভিডিঅ' আপলোড কৰিবলৈ। তাৰ বাবে ভাবিলোঁ মই ভিডিঅ'টো আপলোড কৰি দিওঁ। তাৰপিছত মই ইয়াতে মুখ হাত ধুই কেনে ক্ৰীম ঘঁহি আছোঁ। আপোনালোকক আজি ক্ৰীমৰ নেমটো নকওঁ, পিছত ক'ম বাৰু। আৰু ইয়াতে পইচা লৈ কেনে মই যাই আছোঁ দোকানলৈ মেগী আনিবলৈ, কাৰণ যিহেতু ইমান ভোক লাগিছে আৰু ভাত খাব মন নাই ৰাতিপুৱা তো সেইকাৰণে দোকানত যাই কেনে মেগী কিনি আনিলোঁ। ইয়াতে দোকানত এতিয়া আহিলোঁ, এতিয়া মেগী লৈ ঘৰত যাই কেনে বনাই একদম খাম বুলি ভাবিছোঁ। তাৰপিছত ইয়াতে মই মেগী আৰু 1 টকা লৈ কেনে ঘৰত যাই আছোঁ। আৰু ৰাস্তা ঘাটবোৰো ইমান বোকা হৈছে। কালি ৰাতি ইমান বৰষুণ দিছিল, আমাৰ চোতালটো একদম বৰষুণত বোকা হৈ গ'ল। তাৰপিছত মই ইয়াতে ঘৰত আহি কেনে ডাইৰেক্ট মেগী বনাবলৈ আৰম্ভ দিলোঁ, কাৰণ ইমান ভোক লাগিছে। মোৰ আৰু ভোকৰ সহ্য নহয়, বাকী চব সহ্য হ'ব, কিন্তু ভোকটো সহ্য নহয় দেই ফ্ৰেণ্ডছসকল, কাৰণ ভোক লাগিলে একো কৰিব মন নাযায়। তাৰপিছত ইয়াতে লাড্ডু, কালি ৰাতি আমাৰ আইতাই নামঘৰৰ পৰা লাড্ডু কেইটামান আনি দিছে খাবলৈ মৰমত দেই। আৰু ইফালে মোৰ মেগীটো 1 ঘণ্টা হৈ গ'ল। ফাইনেলি 1 ঘণ্টাৰ পিছত মোৰ মেগীটো হৈ গ'ল। আৰু ইফালে কালিৰে থোৱা কেক। তাৰপিছত ইয়াতে ভাইটি আৰু ইয়াতে মামী আৰু ভাইটি, মামী মোৰ খোৱা বস্তুবোৰ দেখাই আছে। তাৰপিছত মই লাহে লাহেকৈ খাই আছোঁ বাৰু। এতিয়া খোৱা আৰম্ভ কৰা নাই। মোৰ কেকৰ বাকলিটো খোলাতে 1 ঘণ্টা লাগি গ'ল দেই। ইমান কষ্ট হৈছে বাকলিটো খোলাতে, খোৱাতকৈ বেছি খোলাটোৱে কষ্ট হৈ গ'ল। তাৰপিছত লাহে লাহেকৈ খাই কেনে খোৱাও খতম হৈ গ'ল। তাৰপিছত মই অলপমান লিখি আছোঁ, তাৰপিছত ব্ৰেইনত নোসোমাল। তাৰপিছত ভাবি আছোঁ কি কৰোঁ। তাৰপিছত মাথাটো ভাল হোৱাৰ কাৰণে ভাবিলোঁ স্পটিফাইত গানেই শুনো। তাৰপিছত আপোনালোকৰো যদি স্পটিফাইত আপোনালোকেও গান শুনিব পাৰে, ইয়াতে আপোনালোকে প্লে' ষ্টৰত যাব, প্লে' ষ্টৰত যাই কেনে স্পটিফাই ডাউনলোড কৰিব। ইয়াতে আপোনালোকৰ মন বেয়া হৈ থাকিলে, আপোনালোকে যদি অলপমান দুখী হৈ থাকে বা হেপী হৈ থাকে, ইয়াতে চব ভেৰাইটিছৰ আপোনালোকে ছং পাই যাব। তো আপোনালোকৰ মনটো ভাল কৰাৰ কাৰণে আপোনালোকে ইয়াতে গান শুনিব পাৰে। তো জল্দি ডাউনলোড কৰক আৰু গান শুনক। বাই বাই।